পোনপ্ৰথমে মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। তো আজি কেই তাৰিখে মিঠা আজি কেই তাৰিখ? আজি তাৰিখ 13। আজি হ'ল 13 তাৰিখ। কালি আমাৰ মোদী ডাঙৰী আহিব, মানে এনেই গুৱাহাটীখন যাম গ্ৰীণ বাছৰ কাৰণে এইবিলাক, আৰু বোলে কালি মোদী আহিব। দে যিয়ে নহওক, তো মই 3 দিনে এতিয়া আজি ভিডিঅ' বনা নাই, আৰু টোটেল কিমানখিনি মাৰিছোঁ মই 3 দিনত দেখাই দিম। আজি এতিয়া 4 দিন, 4 দিনত কিমানখিনি ইনকাম কৰিব পাৰোঁ। এতিয়া মই বৰ্তমান আছোঁ ৰুক্মিণী গাঁৱত। তো এটাই ভাড়া মাৰিছিলোঁ, মাৰি আৰু এনেকৈ বহি আছোঁ এই মিটাৰ লগত। তো নেক্সট 3 দিনত কিমানখিনি বা 4 দিন, আজি ভিডিঅ'টো মানে 4 দিনৰ ভিডিঅ'টো একেলগে আপলোড দিম। তো গোটেই ৰিভিল কৰি দেখাই দিম কিমানখিনি আৰ্নিং কৰিব পাৰোঁ। কিন্তু ভাড়া বৰ্তমান খুবেই বেয়া ন মিটা? বহুত বেয়া, বহুত বেয়া। সেইটো হয়, কিন্তু গাড়ী হ'ল এইবিলাক গাড়ী, কিন্তু আমাক ৰেট দিয়ে 6 টকা 7 টকা। মানে এখন এল্টো গাড়ী এখন কি বুলি কয়, বাইক এখনতো ইমান হেৰি নাই। তো চাওঁ কিমানখিনি হেৰি কৰিব পাৰোঁ। মই বাৰু এটা মাৰিছোঁ, যিয়ে নহওক 170 এটা মই যাত্ৰা হিচাপে কৰিছোঁ। উবেৰটো ফাল্টু হৈছে, সেইটো হয়। কিন্তু মেইন কাৰণটো কচোন কিহৰ কাৰণে? মেইন কাৰণ আৰু কি ক'ম আৰু, ক'ব লগা ভাষাই নাই, একো ভাষাই একোৱেই নাই। কাৰণ 9 লাখ 10 টকা এখন গাড়ী ধৰিব লাগিলে 4-5 লাখ টকা ইনভেষ্ট কৰি, মিনিমাম 10 লাখ টকা ইনভেষ্ট কৰি, আমাৰ কি মানে কি অলপ ল' চৰ গাড়ী, কিন্তু বেলেগ গাড়ীবোৰ 10 লাখ টকা ইনভেষ্ট কৰি 120 টকাত 10 কিলোমিটাৰ থ'ব যাব লাগে, মিনিমাম 8 কিলোমিটাৰ থ'ব যাব লাগে 120 টকা 30 টকা। কোনে যাব পাৰিব? কোনো নোৱাৰে। কাৰণ 10 কিলোমিটাৰ যোৱাৰ লগে লগে চিটিত কেনেকুৱা যাম সকলোৱে জানেই। যোৱাৰ লগে লগে আপোনালোকক কি ক'ম আৰু, ভাষাই নাই। মানে কি 10 কিলোমিটাৰ মিনিমাম আপোনাৰ 70-80 টকা তেল খাব, 127 টকা ভাড়া দিব, দিয়াৰ লগে লগে কি বাচিব? সেইটো হয়, কিন্তু 127 টকা ভাড়াটোত মানে ফুল ফেচিলিটি লাগে, গম পাইছেনে? কিন্তু আমি কিমান কষ্টত মানে ভাড়াবিলাক মাৰোঁ, কিন্তু কাষ্টমাৰে 1 টকা আমাক ভাড়াই নেদে। যিয়ে নহওক, কিমানখিনি আৰ্নিং কৰিব পাৰোঁ, এইবিলাক বিজনেছত অলপ থাকে মিঠা নেকি? বিজনেছত মানে মিঠা এতিয়া উবেৰ মানুহ কয়, সেইটো হয়, সেইটোৱে দিব, সেইটো হয়। কাষ্টমাৰক কোনো তাতে দোষ দিলে নাই, কাষ্টমাৰৰ দোষ নাই। তো মেইন দোষটো হ'ল উবেৰৰ। সেইটো হয়, সেইটো হয়। যিয়ে নহওক, বাকী আৰু মিঠা কি ভাড়া আহে চাওঁ গোটেইখিনি নেকি? দিনটোতো আছোঁৱে, আৰু এখন গাড়ী দুটাই চলাই আছোঁ। বাকী আৰু কিবা ক'ব নেকি? ক'ব লাগে নাই আৰু, মাথা কাম নাই। ৰেপিডোটো নাবাজে, উবেৰটো অলপ আহে, তথাপিও 6-7 টকা। তো এখন গাড়ী 10 লাখ টকা 20 লাখ টকা ইনভেষ্ট কৰি কেনে মানে 6-7 টকাৰ ভাড়া এটা মাৰিব নোৱাৰি। তো যিয়ে নহওক, দুখ থাকিবই, য'ত সুখ আছে তাতে দুখ থাকে। তো এইখিনিয়ে আমি আৰু মনত সান্তনা দিওঁ, একবাৰ দুখ কৰোঁ, সেনেকৈ আগবাঢ়ি যাই থাকোঁ নেকি? বাকী আৰু ৰাইড ক'ত লাগে দেখাম। ভাড়া মাৰি বৰ্তমান এতিয়া বাজিল 2:30। তো ভাড়া বিশেষ সিমান নাই, ৰেট বহুত কম, প্লাছ ভাড়া নিমিলে, সেইকাৰণে তাৰ বাবে যোৱা নাই। তো আহি মই আপোনাৰ প্ৰথম ভাড়াটো লৈ আছিলোঁ দিছপুৰলৈকে, আৰু নেক্সট আকৌ আহি পালোঁ মই দিছপুৰৰ এই ট্ৰাফিকতে মই ৰৈ আছোঁ ইয়াতে। তো বাকী বিশেষ কি বুলি কয়, মই উবেৰত মাৰিলোঁ 500 টকা, তাৰপিছত মাৰিলোঁ মই ৰেপিডত 300 টকা মাৰিলোঁ। তো আজি আৰ্নিং এইখিনিয়ে। তো তাতে খৰচা আছে, তেল আছে, কিবা আছে, বাকী বেলেগ একো নাই। খৰচাটো আজি লাগাতকৈ বেছি হ'ব। যিদিনাখনে ভাড়া কম হয় সেইদিনাখনে খৰচা বেছি হয়। ভাড়া থাকিলে খৰচাটো কম হয়। ভাড়া বহুত আহে, কিন্তু ৰেট নিমিলে, তাৰ কাৰণে নাযাওঁ আৰু ভাড়াৰ কাৰণে। এইবিলাক ৰেটত নিমিলে ন। তো মানে ৰখি থাকোঁতে এটা আহিল ভাড়া, আমিনগাঁওলৈকে, অলপ লং ট্ৰিপ আহিছে। তো সেইটো ভাড়াটো উঠাব গৈ আছোঁ। আপোনাৰ বেছি দূৰত নহয়, 600 মিটাৰমান দূৰত লাগিছে দিছপুৰৰ পৰা। তো এতিয়া ভাড়াটো উঠাব গৈ আছোঁ। বাকী আৰ্নিংটো কিমান হয় দেখাই দিম। এনেও ৰেট কমে, বহুত কম। তো নামাৰিলেও নহ'ব ন, দিনটো এনে বেকাৰ খেদাব নোৱাৰোঁ। গাইজ, কথাটো হ'ল কি, আমাৰ গুৱাহাটী যিমানে পৰিৱৰ্তন নহওক কিয়া, যিমানে ফ্লাইঅভাৰ নহওক কিয়া, আমি এনেকৈ জামত ফাঁচি থকাটো স্বাভাৱিক কথা। আমি থাকিবই লাগিব, কাৰণ আমি হ'লোঁ সৰু সুৰা মানুহ। তো কিছুমান ক্লিপ আছে মোৰ তাত, দি দিম, চাব। মানে যিমান পৰিৱৰ্তন নকৰক, পৰিৱৰ্তন শব্দটোৱে ভাল লাগে, কিন্তু পৰিৱৰ্তন শব্দটো বহুত ভাল লাগে। কিন্তু পাব্লিকবিলাকে কিমান যে হাৰেছমেণ্ট খাই আছে, সেইটো অকল পাব্লিকহে জানে। যিমান পৰিৱৰ্তন নকৰক, গুৱাহাটীত ট্ৰাফিক জাম কোনো পধ্যে শেষ কৰিব নোৱাৰে, যিমান ফ্লাইঅভাৰ নহওক।
যিমান ফ্লাইঅভাৰ হ'ব সিমান ট্ৰাফিক হ'ব। য'ত নেকি মই এটা ভাড়া লৈছিলোঁ, আধা ঘণ্টাতে আহি পাওঁ লোকেশ্যনলৈকে, তাত নেকি 2 ঘণ্টা পাৰ হৈ গৈছে। ইপিনে যাব নিদিয়ে, ট্ৰাফিক জাম, সিপিনে যাব নিদিয়ে। ইপিনে মামা আহিছে, মামা মানে বুজিটো পাইছে আমাৰ CM ছাৰ, আমি আৰু মৰমতে মামা বুলি কওঁ। এনেকুৱাই আৰু ভিআইপিয়ে আৰু জেনেৰেল পাব্লিকে, এইটোৱে আৰু। সিহঁতৰ ৰাস্তা ক্লিয়াৰ লাগিব, আমাৰ ৰাস্তা মানে ট্ৰাফিকত ফচি থাক, 1.5 ঘণ্টা পাৰ হৈ যাওক, 2 ঘণ্টা পাৰ হৈ যাওক, তেল শেষ হৈ যাওক, এইটো বুজি নাপায় না। এইটোৱে পৰিৱৰ্তন আমাৰ। তো গাইজ নেক্সট ভাড়াটো লাগিছে মোৰ আমিনগাঁৱত, যিটো ভাড়া নমাই দিলোঁ। তো বহুত ট্ৰাফিকত ফাঁচিলোঁ না, তাৰে নেক্সট ভাড়াটো মোৰ লাগিছে আমিনগাঁও, এইখন ল' কলেজখন যি আছে, ল' কলেজৰ পৰা লাগিছে। তো কাষ্টমাৰজন আহি পোৱা নাই, ক'ত বা আছে কাষ্টমাৰজন। তো যাব এয়াৰপৰ্ট, তো ড্ৰপিং কৰি লওঁ, তাৰপিছত এয়াৰপৰ্টৰ পৰা আকৌ কি ভাড়া মাৰোঁ। তো ভিডিঅ' বনোৱাটো ইমানো সহজ নহয়, যিমান সহজ বুলি মানুহে ভাবা যায় ন। ময়ো ভাবিছিলোঁ যে ব্লগ বনাওঁতে একদম ইজি, বহুত লাজ লাগে, কিবা লাগে, তথাপিও মানে নিজৰ লাজ সন্মান এৰি যে ভিডিঅ'টো বনাই আছোঁ। তো তাৰ কাৰণে ভিডিঅ'বিলাক চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব। জয় অসম, জয় জুবিন দা, #জুবিন গাৰ্গ, #।